এম্বুলেন্সত পিতৃৰ মৃতদেহ লৈ আহি আছিল ঘৰলৈ। এম্বুলেন্সত আছিল পৰিয়ালৰে শিশুসহ 5জনকৈ লোক। আৰু সেই সময়তে এম্বুলেন্সত প্ৰচণ্ড খুন্দা ডাম্পাৰৰ। লখিমপুৰৰ নাৰায়ণপুৰত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা। লখিমপুৰৰ গোপীনগৰৰ নাৰায়ণ চৰকাৰ নামৰ লোকজন হৃদৰোগত আক্ৰান্ত হোৱাত গুৱাহাটীৰ হাস্পতাললৈ ৰাওনা হৈছিল পৰিয়ালটোৰ একাংশ সদস্য। কিন্তু অৱস্থাত সংকটজনক হোৱাত তেজপুৰৰ টাইমছ মেডিকেলত পিতৃক লৈ গৈছিল। কিন্তু চিকিৎসকে পিতৃক মৃত ঘোষণা কৰে। তাৰ পাছতে পিতৃৰ মৃতদেহ লৈ পুনৰ লখিমপুৰৰ ঘৰলৈ ৰাওনা হয়। এম্বুলেন্সখন নাৰায়ণপুৰৰ ব্লক তিনিআলি পোৱাত বিপৰীত দিশৰ পৰা এইখন ডাম্পাৰৰে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে চূৰ্ণ বিচূৰ্ণ হৈ যায় এম্বুলেন্সখন। এই শোকাবহ দুৰ্ঘটনাত পৰিয়ালৰ 5জনকৈ লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোক মালা মণ্ডল, বাপুতি মণ্ডল, ৰঞ্জন দেৱনাথ, বুলন দে আৰু এটি 5 বছৰীয়া শিশু। আহত আটাইকেইজন সংকটজনক অৱস্থাত লখিমপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। এক্সিডেণ্টটো মোৰ দেউতা যোৱাকালি হাৰ্ট ব্লকেজ হয়। তেতিয়া ইমিডিয়েট গুৱাহাটী লৈ গৈ আছিলোঁ আমি। তো গুৱাহাটী লৈ গৈ তেজপুৰ পাওঁতে ভিনদেউ মোৰ গাড়ীতে আছিলে এম্বুলেন্সখনত। এতিয়া তেজপুৰ টাইমছ হস্পিটেলত দেখুওৱাৰ লগে লগে ডক্টৰে ডিক্লেয়াৰ কৰে তেওঁ আৰু নাই তেতিয়া দেউতাক লৈ আমাৰ 3 ভিনদেউ, বা আৰু ভাগিন লখিমপুৰ অভিমুখে আহি আছিলে। আহি থাকোঁতে নাৰায়ণপুৰ ব্লকৰ ওচৰত এক্সিডেণ্টটো হয়। আৰু মই আহি আছিলোঁ গুৱাহাটীৰ পৰা, একচুৱেলি দেউতাক নিয়াৰ কথা আছিলে নাৰায়ণা হস্পিটেল। যিহেতু বাটতে বহুত চিৰিয়াছ হৈ যায়, সেইকাৰণে গাড়ী টাইমছ হস্পিটেলৰ ওচৰত ৰখাই ডক্টৰে আহি গেটৰ বাহিৰত আহি চেক কৰে কৈছে যে তেখেত আৰু নাই। তেতিয়া এম্বুলেন্সত ভৰাই আকৌ আমি ঘৰলৈ লৈ আহিছোঁ। এম্বুলেন্সত কোন আছিলে? এম্বুলেন্সত মোৰ 3 ভিনদেউ আছিলে, ভাগিন আছিলে, বা আছিলে। গোটেইকেইজন ইনজিউৰি হৈছে। আৰু দেউতাৰ ডেড বডিও এম্বুলেন্সতে আছিলে। এতিয়া লখিমপুৰ মেডিকেল কলেজত নিয়া হৈছে। লখিমপুৰৰ পৰা পংকজ কুমাৰ ফুকন, অসম লাইভ 24। এম্বুলেন্সত পিতৃৰ মৃতদেহ লৈ আহি আছিল ঘৰলৈ। এম্বুলেন্সত আছিল পৰিয়ালৰে শিশুসহ 5জনকৈ লোক। আৰু সেই সময়তে এম্বুলেন্সত প্ৰচণ্ড খুন্দা ডাম্পাৰৰ। লখিমপুৰৰ নাৰায়ণপুৰত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা। লখিমপুৰৰ গোপীনগৰৰ নাৰায়ণ চৰকাৰ নামৰ লোকজন হৃদৰোগত আক্ৰান্ত হোৱাত গুৱাহাটীৰ হাস্পতাললৈ ৰাওনা হৈছিল পৰিয়ালটোৰ একাংশ সদস্য। কিন্তু অৱস্থাত সংকটজনক হোৱাত তেজপুৰৰ টাইমছ মেডিকেলত পিতৃক লৈ গৈছিল। কিন্তু চিকিৎসকে পিতৃক মৃত ঘোষণা কৰে। তাৰ পাছতে পিতৃৰ মৃতদেহ লৈ পুনৰ লখিমপুৰৰ ঘৰলৈ ৰাওনা হয়। এম্বুলেন্সখন নাৰায়ণপুৰৰ ব্লক তিনিআলি পোৱাত বিপৰীত দিশৰ পৰা এইখন ডাম্পাৰৰে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে চূৰ্ণ বিচূৰ্ণ হৈ যায় এম্বুলেন্সখন। এই শোকাবহ দুৰ্ঘটনাত পৰিয়ালৰ 5জনকৈ লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোক মালা মণ্ডল, বাপুতি মণ্ডল, ৰঞ্জন দেৱনাথ, বুলন দে আৰু এটি 5 বছৰীয়া শিশু। আহত আটাইকেইজন সংকটজনক অৱস্থাত লখিমপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। এক্সিডেণ্টটো মোৰ দেউতা যোৱাকালি হাৰ্ট ব্লকেজ হয়। তেতিয়া ইমিডিয়েট গুৱাহাটী লৈ গৈ আছিলোঁ আমি। তো গুৱাহাটী লৈ গৈ তেজপুৰ পাওঁতে ভিনদেউ মোৰ গাড়ীতে আছিলে এম্বুলেন্সখনত। এতিয়া তেজপুৰ টাইমছ হস্পিটেলত দেখুওৱাৰ লগে লগে ডক্টৰে ডিক্লেয়াৰ কৰে তেওঁ আৰু নাই তেতিয়া দেউতাক লৈ আমাৰ 3 ভিনদেউ, বা আৰু ভাগিন লখিমপুৰ অভিমুখে আহি আছিলে। আহি থাকোঁতে নাৰায়ণপুৰ ব্লকৰ ওচৰত এক্সিডেণ্টটো হয়।
আৰু মই আহি আছিলোঁ গুৱাহাটীৰ পৰা, মানে একচুৱেলি দেউতাক নিয়াৰ কথা আছিলে নাৰায়ণা হস্পিটেল, যিহেতু বাটতে বহুত চিৰিয়াছ হৈ যায়, সেইকাৰণে গাড়ী টাইমছ হস্পিটেলৰ ওচৰত ৰখাই ডক্টৰে আহি গেটৰ বাহিৰত আহি চেক কৰে, মানে কৈছে যে তেখেত আৰু নাই। তেতিয়া এম্বুলেঞ্চত ভৰাই আকৌ আমি ঘৰলৈ লৈ আহিছোঁ। এম্বুলেঞ্চত কোন আছিলে? এম্বুলেঞ্চত মোৰ 3 ভিনদেউ আছিলে, ভাগিন আছিলে, বা আছিলে, গোটেইকেইজন ইনজিউৰি হৈছে। আৰু দেউতাৰ ডেড বডিও এম্বুলেঞ্চতে আছিলে। ইঞ্জেকশ্যনক ক'ত নিয়া হৈছে এতিয়া লখিমপুৰ মেডিকেল কলেজত নিয়া হৈছে। লখিমপুৰৰ পৰা পংকজ কুমাৰ ফুকন, অসম লাইভ 24।